মৰমৰ ছাত্ৰ-ছাত্ৰী 6 নম্বৰ অংকটো চোৱা 12খন গণিতৰ কিতাপ আৰু 15খন বিজ্ঞানৰ কিতাপৰ মুঠ দাম 1140 টকা যদি একোখন গণিতৰ কিতাপৰ দাম 45 টকা তেন্তে একোখন বিজ্ঞানৰ কিতাপৰ দাম কিমান ইয়াত চোৱা গণিতৰ এখন কিতাপৰ দাম 12 টকা আৰু বিজ্ঞানৰ 15 টকা দিয়া আছে আৰু এই দুয়োটা গণিত আৰু বিজ্ঞান কিতাপ কিনুতে 1140 টকা কিছে খৰচ হৈছে মানে পৰিছে ক'ৰবাত দোকানৰ পৰা কিনিছে আৰু ইমানটো কিনিছে ইয়াত আমাক এটা কি কৈছে এটা হিন্ট দিয়া আছে এটা আমাক উৎস এটা দিয়া আছে যে এখন গণিতৰ কিতাপৰ দাম কিমান 45 টকা এখন গণিতৰ কিতাপৰ দাম কিমান 45 টকা তেন্তে বিজ্ঞানৰ কিতাপৰ দাম কিমান আমি গণিতৰ কিতাপৰ দামটো 45 টকা এটা দিয়া আছে তেতিয়াহ'লে আমি 12খন গণিতৰ কিতাপৰ দাম প্ৰথমতে উলিয়াই ল'ব লাগিব উলিয়াই কিনে কি কৰিব লাগিব এই 1140 টকা গণিত আৰু বিজ্ঞানৰ দুইটা কিতাপৰ দাম 1140 টকা গতিকে আমি গণিতৰ কিতাপৰ দামটো মুঠ দামটো উলিয়াই লৈ এই মুঠ দামটো অৰ্থাৎ কিমান দামত কিনিছে 1140 টকা তাৰ পৰা বিয়োগ কৰি দিলে আমাৰ কি ওলাই যাব বিজ্ঞানৰ কিতাপৰ দাম ওলাই যাব হল 15খন বিজ্ঞানৰ কিতাপৰ দাম ওলাই যাব তেতিয়া আমি 15খন বিজ্ঞানৰ কিতাপৰ দামত আমাক কি কৰিব লাগিব আকৌ একোখন বিজ্ঞানৰ কিতাপৰ দাম উলিয়াই ল'ম কেনেকৈ উলিয়াম চাবা আহা প্ৰথমতে বুজাই ললো বস্তুটো প্ৰথমতে কি কৰিম চাবা দেই প্ৰথম প্ৰচেছটোৱে হ'ব তাৰ পদ্ধতিটো কি হ'ব সমাধান লিখিম দেই সমাধান এতিয়া কি কৰিম আমি লিখিম যে এখন কিতাপৰ দাম গণিতৰ কিতাপৰ দাম দিয়া আছে নহয় যে 45 টকা প্ৰথম কি লিখিম এখন গণিতৰ কিতাপৰ দাম এখন গণিতৰ কিতাপৰ দাম গণিত কিতাপৰ দাম বা গণিতৰ কিতাপৰ দাম কিমান দিয়া আছে 45 টকা হয় নহয় 45 টকা এতেকে কিমান 12খন গণিতৰ কিতাপৰ দাম কিমান হ'ব 45 পূৰণ 12 টকা কাৰণ এখন কিতাপৰ দাম 45 টকাতে 12খন কিতাপৰ দাম উলিয়াবলৈ গ'লে সদায় কি কৰিব লাগিব পূৰণ পদ্ধতি অৱলম্বন কৰিব লাগিব হয় না পূৰণৰ পদ্ধতি আমি কিয় কৰিলোঁ যে 12খন কিতাপৰ দাম ইয়াত একেলগে সোমাই আছে কিন্তু আমাক কি কৈছে গণিত এখন কিতাপৰ দামটো দিয়াই আছে 45 টকা গতিকে এইটো কৰি কিনে আমি কিমান পালোঁ এতিয়া কি কৰিম আমি পূৰণ কৰিম হয় নহয় পূৰণটো এই চাইডতে কৰি দিওঁ নেকি 45 পূৰণ 12 হা 2 5 গুণ 10 হল 2 গুণ 2 2 5 গুণ 10 1 কৰিছিলে না আকৌ 2 4 গুণ 8 একে 9 হ'ব আকৌ এইটো 5 গুণ 5 এঘাৰ দিব লাগিব হয় না 4 গুণ 4 9 5 14 1 কৰিলে হয় না 1 5 1 4 কিমান হ'ব 5 কিমান পালো এতিয়া 45 12খন কিতাপৰ দাম 540 টকা হল এতিয়া কি কৰিম আমি এই মুঠ কিতাপৰ দামৰ পৰা কি কৰিম আমি এইটো বিয়োগ কৰি দিম হ'ব 12খন কিতাপৰ দামটো বিয়োগ কৰি দিম এতিয়া দিয়া আছে মুঠ কিতাপৰ দাম কিমান দিয়া আছে 1140 টকা আৰু 12খন গণিত
গণিতৰ দাম লিখি দিব পাৰা বা গণিত কিতাপৰ দাম কিমান দি হ'ব টকা 80 টান ল'বা সৰি মই খালি পুৰি তোমালোকক ব্লেক বোৰ্ডত বুজাবলৈ চেষ্টা কৰিম গতিকে এতিয়া এনেকৈ বুজাই আছোঁ অলপ খেলি মেলি হয় তাৰ কাৰণে মই দুঃখিত এতিয়া চাব এতিয়া কি কৰিম আমি 12খন গণিতৰ কিতাপৰ দামটো ইমান টকা বিয়োগ কৰি দিলে এতিয়া 15খন বিজ্ঞান কিতাপৰ দাম হৈ যাব এতেকে 15খন বিজ্ঞান কিতাপৰ দাম কিমান হ'ব এতিয়া বিয়োগ কৰি দিয়া 0 পৰা 0 গ'লে 0 তাৰপিছত 4 পৰা 4 গ'লে 0 1 পৰা 5 নাযায় ইয়াৰ ধাৰ ল'ম 11 হৈ যাব ন 11 পৰা 5 গ'লে কিমান 6 মানে 600 টকা এতিয়া 15খন গণিত বিজ্ঞান কিতাপৰ দাম কিমান হ'ল 600 টকা এতিয়া সুধিছে আমাক যে এখন গণিত কিতাপৰ দাম কিমান আমাক সুধিছে একোখন গণিত কিতাপৰ দাম কিমান এতিয়া লিখিম এতিয়া 15খন বিজ্ঞান কিতাপৰ দাম কিমান 600 টকা এতেকে একোখন মানে একোখন মানে কি হ'ব এখন বিজ্ঞান কিতাপৰ দাম কিমান হ'ব পূৰণ কৰি দিয়া হৰণ হ'ব 15 ওপৰত 600 হ'ল টকা হ'ব আমি কিমান পালোঁ টকা এতিয়া কি কৰা যে এই 15ৰে 60 হৰণ কৰিলে কেইবাৰ যাব চাম 60 হৰণ কৰি দিয়া হৰণটো কি কৰিম হৰণটো এড কৰিছোঁ মই এটা পদ্ধতি অৱলম্বন কৰিব পাৰা তোমালোকে এই 600 আৰু 15 5ৰে কৰি দিয়াচোন 5 এগুণ 5 ইয়াত 1 থাকি গ'ল কিমান হ'ল 5 এগুণ 5 ইয়াত কি থাকি গ'ল 1 থাকি গ'ল হয়নে 10 হ'ল 2 5 গুণ 10 এই শূন্যটো নমাই দিয়া 100 বেছি 3 5 গুণ 15 গৈ 3 যাব চোৱা 3 4 গুণ 12 3 গুণ 3 তাৰ মানে 40 বাৰ যাব চোৱা 3 5 গুণ 15 এই 15টো এইটো 15 পালো নাই তাৰ মানে 40 বাৰ যাব 15 লগত 4 গুণ কৰিছো 4 5 গুণ 20 1 উকলিলে 4 এগুণ 2 উকলিলে 4 এগুণ 4 2 60 হ'ল না 60 15 60 বাৰ যাব 1 এইটো শূন্য থাকি গ'ল শূন্য লাগি যাব তাৰ মানে 40 পূৰণ কৰি দিলে 600 হৈ যাব তাৰ মানে কিমান বাৰ গ'ল এইটো 40 বাৰ গ'ল হয় নহয় তাৰ মানে পালোঁ 40 টকা এখন কিতাপৰ দাম কিমান হ'ল এতিয়া 40 টকা প্ৰথমতে কি কৰিলোঁ প্ৰথমতে ইয়াত কৰিলোঁ যে এখন গণিত কিতাপৰ দামটো আমাক 45 টকা দিয়াই আছে কাৰণ গণিত আৰু বিজ্ঞান কিতাপৰ মুঠ দামটোৱে 1140 গতিকে আমি বিজ্ঞান কিতাপৰ দাম উলিয়াবলৈ হ'লে মানে আমি কি গণিত কিতাপৰ দামটো তাৰ পৰা বিয়োগ কৰি ল'ব লাগিব তেতিয়া দিয়াই আছে যে এখন গণিত কিতাপৰ দাম কিমান 45 টকা 12খনত কিমান হ'ব 12খনত 540 টকা হৈ যাব উলিয়াই দিলোঁ এতিয়া কি কৰিব আমি বিয়োগ কৰিব লাগিব হয় নহয় মুঠ কিতাপৰ দামটো দিয়া আছিলে 1140 12খন গণিত কিতাপৰ দাম কাৰণ আমাক বিজ্ঞান কিতাপৰ দাম উলিয়াবলৈ কোৱা হৈছে গতিকে গণিত কিতাপৰ দামটো বিয়োগ কৰি দিলোঁ হ'ল 540 টকা তেতিয়া বিয়োগ কৰিলে কিমান 600 টকা পালোঁ এতিয়া যে 15খন গণিত কিতাপৰ দামহে বিজ্ঞান কিতাপৰ দামহে 600 টকা এখন বিজ্ঞান কিতাপৰ দাম একোখন বিজ্ঞান কিতাপৰ দাম উলিয়াবলৈ কৈ আছে তেতিয়াহ'লে আমি কি কৰিম যে হৰণ কৰিলে 40 টকা উত্তৰটো পালোঁ দেই যদি চেনেলটো ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে এৰো বাই